পোহৰে আহিছে ঢিঙত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ ভয়ংকৰ তথ্য। দালাল চক্ৰই নগাঁৱত চলাইছে ৰঙা চিলিণ্ডাৰ বৃহৎ ক'লা বজাৰ। প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হাজাৰ হাজাৰ চিলিণ্ডাৰ এতিয়া দালাল চক্ৰৰ হাতত। ঢিং চহৰৰ মিঠাই প্ৰস্তুত কৰা কাৰখানাই ভৰি আছে প্ৰধানমন্ত্ৰীৰ ৰাজ সাহায্যযুক্ত ৰঙা চিলিণ্ডাৰ। কোনো এটা কাৰখানাত নাই বাণিজ্যিক চিলিণ্ডাৰ। অসাধু ব্যৱসায়ীয়ে মুকলিকৈ চলাই আহিছে ৰাজ সাহায্যযুক্ত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ এইসমূহ চিলিণ্ডাৰৰ ব্যৱসায়। কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য। দালাল চক্ৰই কৌশলেৰে ঢিঙৰ বহু ব্যৱসায়িক প্ৰতিষ্ঠানত অধিক দামত বিক্ৰী কৰিছে ৰাজ সাহায্যযুক্ত এই চিলিণ্ডাৰসমূহ। 4,400 কাষ্টমাৰৰ চিলিণ্ডাৰ আসলে এইবিলাক সব বিক্ৰী কৰি দিলে বিভিন্ন জায়গাত। এতিয়া কদল কি আমি কমাৰ্চিয়েল চিলিণ্ডাৰ IOC আমাক এনেকুৱা কৰি যে প্ৰতিখন গাড়ীত 12খন চিলিণ্ডাৰ কৈ দিয়ে। এই ঢিঙৰ নিচিনা জায়গাত প্ৰায় 100 চিলিণ্ডাৰ মাহত আহে, কিন্তু আমাৰ তাত বিক্ৰী হয় 22টা বা 25টা। প্ৰতি মাহতে 70টা চিলিণ্ডাৰ বেছি হৈ থাকে। বহুত আমি চেষ্টা কৰিলোঁ, ঢিং টাউন কমিটিক আমি জনালোঁ, কেতিয়াবা জুই লাগিলে বিপদ হ'ব, তেওঁলোকে কৰিলে এইটো ৰেফাৰ কৰিলে ছাপ্লাই অফিচত। আমি ছাপ্লাই অফিচতো দৰখাস্ত দিলোঁ যে আপোনালোকে আহি ইনকুৱাৰী কৰক। ঢিঙত প্ৰতিখন দোকানতেই সব কমাৰ্চিয়েল চিলিণ্ডাৰ ব্যৱহাৰ নকৰি 14 কেজি চিলিণ্ডাৰ ব্যৱহাৰ কৰি আছে। আমি কিবা ক'লে আমাক উল্টা খেদি আহে। আমাৰ কি